চৰকাৰে ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে দীঘলীপুখুৰী অঞ্চলত গছ কাটিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে যোৱা বছৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল। এই আবেদনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল, য'ত উল্লেখ কৰা হৈছিল যে উৰণীয়া সেতুখন ৰবীন্দ্ৰ ভৱন পইণ্টত শেষ হ'ব আৰু সেই অঞ্চলৰ এডালো গছ কোনো ক্ষতি নহয়। শপতনামাৰ প্ৰাসংগিক অৰ্থত তলত দিয়াৰ ধৰণে উল্লেখ কৰা হৈছিল। আমি পঢ়ি দিব বিচাৰিছোঁ তাত কি উল্লেখ কৰা আছিল, এইখিনি মতে আপোনালোকৰ আগত পঢ়ি দিম। The respondent states that matter was taken up at the highest level and accordingly on 5/11/2024, the Honorable Chief Minister Assam has announced about realignment of the proposed flyover without affecting the two sides of Degolipukuri Pond and the trees standing therein. As per the proposal, the design of the flyover has been modified and now one side of the bridge will start from Lamb Road Point at JLP Road and the other side will start at JLP Road near Ravindra Bhavan Point, resulting both the banks of the Degolipukuri and trees will not be affected in any manner whatsoever. The realignment of the flyover has been decided and necessary survey and preparatory works are going on for the new design and the same is not yet finalized. It is pertinent to reiterate in most categorical terms that not a single tree on the bank of Degolipukuri will be affected under the modified design of alignment of the proposed flyover in question. Kintu, যোৱা 24 ছেপ্টেম্বৰত আমি গম পালোঁ যে প্ৰশাসনে দীঘলীপুখুৰী প্ৰৱেশ পথৰ সমীপত উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। পিছদিনা ঠাইখনলৈ যোৱাৰ লগে লগে আমি দেখিলোঁ যে ডিভাইডাৰৰ কাষৰ 3জোপা পুৰঠ গছ উভালি ৰবীন্দ্ৰ ভৱনৰ ওচৰত পেলাই দিয়া হৈছে। উল্লেখযোগ্য যে চৰকাৰে এই নিৰ্মাণ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ 5 দিন পাছতে আৰম্ভ কৰে। অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্য শোক স্তব্ধ হৈ থকাৰ সময়তে চৰকাৰে সংগোপনে এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। ইয়াৰ পিছত আমি অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ বিষয়াসকলক লগ লাগি জানিব পাৰিলোঁ যে উৰণীয়া সেতুখন এতিয়া ৰবীন্দ্ৰ ভৱন পইণ্টৰ পৰা 70 মিটাৰ আগলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। আৰু আমি যেতিয়া ফ্লাইঅভাৰখনৰ নতুন নক্সা লাভ কৰিলোঁ তেতিয়া নিশ্চিত হ'লোঁ যে উৰণীয়া সেতুখন এতিয়া ৰবীন্দ্ৰ ভৱন পইণ্টৰ পৰা সন্দিকৈ মহাবিদ্যালয়ৰ তিনিআলিলৈকে জিলা পুথিভঁৰালৰ প্ৰৱেশ পথৰ সমীপলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। এয়া চৰকাৰে দেশকৈ আদালতত দাখিল কৰা শপতনামৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে। উৰণীয়া সেতুখন এইদৰে সম্প্ৰসাৰণৰ ফলত দীঘলীপুখুৰীৰ মূল প্ৰৱেশ পথৰ সন্মুখত থকা ডিভাইডাৰৰ ওপৰত 10 ডালৰো অধিক পৰিণত গছ কাটিব লাগিব আৰু ৰাজ্যিক সংগ্ৰহালয় আৰু জিলা পুথিভঁৰালৰ প্ৰৱেশদ্বাৰৰ মাজৰ অংশটোত থকা গছবোৰ ডালপাতবোৰ বেয়াকৈ কাটিব লাগিব। ইতিমধ্যে আমি চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে আদালতৰ হস্তক্ষেপ বিচাৰি পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ। সেয়ে আমি গোচৰৰ পৰৱৰ্তী শুনানি নোহোৱালৈকে এইদৰে অকৰ্তৃত্বশীলভাৱে আৰম্ভ কৰা নিৰ্মাণ কাৰ্য শীঘ্ৰে স্থগিত ৰখাৰ দাবী জনাইছোঁ। আমি অনুভৱ কৰিছোঁ ৰাজহুৱা প্ৰতিবাদ তীব্ৰত হোৱাৰ পূৰ্বে দীঘলীপুখুৰীৰ মূল প্ৰৱেশ পথৰ ওচৰৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টাত চৰকাৰ আজি উঠি পৰি লাগিছে। আমি পুনৰ দোহাৰিছোঁ যে আদালতত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি চৰকাৰে যি ধৰণে উৰণীয়া সেতুখন ৰবীন্দ্ৰ ভৱনৰ পৰা আগলৈ সম্প্ৰসাৰণৰ কাম হাতত লৈছে সেয়া শীঘ্ৰে বাতিল কৰক। 2 নম্বৰ, আমি কিয় এই সম্প্ৰসাৰণৰ বিৰোধিতা কৰোঁ? উৰণীয়া সেতুখন প্ৰস্তাৱিত সম্প্ৰসাৰণে
গুৱাহাটীৰ আটাইতকৈ পুৰণি এই অঞ্চলটোৰ ঐতিহ্য আৰু পৰিৱেশৰ অপূৰণীয় ক্ষতি কৰিব। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব ঐতিহ্য শাখিক দীঘলী পুখুৰী আৰু মূল প্ৰৱেশদ্বাৰত। খ ইয়াৰ ফলত মূল পথটোৰ পৰা দীঘলী পুখুৰীৰ ভিতৰত থকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ দৰ্শন কৰাৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব। গ এই সম্প্ৰসাৰণে দীঘলী পুখুৰী জৈৱ বৈচিত্ৰ্যৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাব। বিশেষকৈ তাত থকা চৰাইবোৰ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হ'ব। আমাৰ ৩ নম্বৰ কাৰণটো হ'ল স্থানান্তৰিত গছৰ বৰ্তমান অৱস্থা। আমি উৰণীয়া সেতু নিৰ্মাণৰ বাবে ৭৭ জোপা গছৰ স্থানান্তৰ সম্পৰ্কীয় আন এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনত দাখিল কৰিছিলোঁ। মূলতঃ GNB ৰোডৰ কাষৰ এই শতিকা পুৰণি গছবোৰ স্থানান্তৰৰ নামত কোভালী লাচিত ঘাট মাছখোৱাৰ আৰু অসম টেক্সটাইল ইনষ্টিটিউট চৌহদলৈ স্থানান্তৰ কৰা হয়। অসম চৰকাৰে স্থানান্তৰিত গছবোৰ বাছি আছে বুলি দাবী কৰিলেও বাস্তৱিক সত্য একেবাৰে বেলেগ। প্ৰায় আধা সংখ্যক গছ ইতিমধ্যে শুকাই যোৱা দেখা গৈছে আৰু কেইডালমান গছ ইতিমধ্যে মৰি গৈছে। আনহাতে কেইডালমান গছত সেউজীয়া পাত ওলাইছে যদিও বিশেষজ্ঞৰ মতে কেইডাল যে জীয়াই থাকিব তাৰ এতিয়াও নিশ্চয়তা দিব পৰা নাযায়। বিশেষজ্ঞৰ মতে এনে স্থানান্তৰিত গছৰ কমেও ৩ বছৰলৈকে পাত ওলাই থাকিলেও গছবোৰ জীয়াই থাকিব বুলি নিশ্চিত হ'ব পৰা নাযায়। সেয়ে আমি দাবী জনাইছোঁ যে চৰকাৰে এই ৭৭ জোপা গছ কেইডালক এতিয়াই জীয়াই থকাৰ লক্ষণ দেখা গৈছে সেইকেইডাল গছ বচাবলৈ পদক্ষেপ ল'বনে মৰিবলৈ এৰি দিব কিন্তু স্পষ্ট কৰি দিয়ক। ৪ নম্বৰ আমাৰ এই সংগ্ৰাম অসমৰ পৰিৱেশ ৰক্ষাৰ এক বৃহৎ আন্দোলনৰ অংশ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰো সপোন আছিল এখন সেউজ সুস্থ অসমৰ। প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ প্ৰতি আছিল তেওঁৰ নিভাঁজ প্ৰেম। সেই গছ ৰক্ষাৰ বাবে মাত মাতিছিল, বন্যপ্ৰাণী উদ্ধাৰ কৰি আবদাৰ কৰিছিল আৰু আমাৰ চিন্তাও শিল্পীজনৰ চিন্তাৰ ব্যতিক্ৰম নহয়। যোৱা এটা বছৰত চৰকাৰে আমি চলাই থকা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদত বাধা দি নাগৰিকক আটক কৰি প্ৰতিবাদৰ পথ ৰুদ্ধ কৰিব চেষ্টা কৰিছে আৰু আমাৰ দাবীৰ প্ৰতি চৰকাৰে কোনো সন্মান প্ৰদৰ্শন কৰা নাই। যদি এই প্ৰকল্পসমূহ সঁচা অৰ্থত ৰাইজৰ বাবে হয় তেন্তে চৰকাৰে ৰাইজৰ ইচ্ছাক সন্মান কৰিব লাগিব। সেউজীয়া আৱৰণ ধ্বংস কৰা, আমাৰ বায়ু প্ৰদূষিত কৰা, উষ্ণতা বৃদ্ধি কৰা উন্নয়নক প্ৰগতি বুলি ক'ব নোৱাৰি। গুৱাহাটীৰ পৰিৱেশ আৰু ঐতিহ্যৰ লগত আপোচ কৰা সকলো ধৰণৰ উৰণীয়া সেতু বা আন্তঃগাঁথনিমূলক প্ৰকল্পৰ প্ৰতি আমাৰ বিৰোধিতা পুনৰবাৰ দৃঢ়ভাৱে প্ৰকাশ কৰিছোঁ। ৫ নম্বৰ আমাৰ আগন্তুক পৰিকল্পনা। জুবিন গাৰ্গৰ সত্তাটোৰ প্ৰতি সন্মান জনাই আমি তেখেতৰ জন্মদিনটো পৰিৱেশ দিৱস হিচাপে পালন কৰিম। ১৭ নৱেম্বৰ দীঘলী পুখুৰীৰ ওচৰত সমবেত হৈ সংগীত, গীত, কবিতা পাঠৰ জৰিয়তে তেখেতৰ পৰিৱেশৰ প্ৰতি থকা চিন্তাক উদযাপন কৰা হ'ব। ১৮ নৱেম্বৰ তেওঁৰ জন্মদিন উপলক্ষে আমি আমবাৰী দীঘলী পুখুৰী অঞ্চলত গছপুলি ৰোপণ কৰিম আৰু গছৰ দিন হিচাপে উদযাপন কৰিম। এতিয়া আহোঁ আমাৰ দাবীসমূহ কি? আমাৰ দাবীসমূহ হ'ল ১ নম্বৰ ৰবীন্দ্ৰ ভৱন পইণ্টৰ পৰা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ তিনিআলিলৈকে উৰণীয়া সেতুৰ যি সম্প্ৰসাৰণৰ কাম হাতত লোৱা হৈছে সেয়া তাৎক্ষণিকভাৱে বন্ধ কৰক। ২ নম্বৰ আদালতত দাখিল কৰা শপতনামাৰ বিৰুদ্ধে গৰিষ্ঠ উৰণীয়া সেতুৰ নক্সা সলনি কৰা হৈ ৰাইজৰ আগত তাৰ ব্যাখ্যা আগবঢ়াওক। ৩ নম্বৰ স্থানান্তৰিত গছসমূহ জীয়াই ৰখাৰ বাবে যত্ন লওক আৰু ইয়াৰ বাবে এক বিশেষ কৰ্মআঁচনি প্ৰস্তুত কৰক। ৪ নম্বৰ জনমতৰ প্ৰতি সন্মান জনাওক আৰু সমগ্ৰ প্ৰকল্পটোৰ ক্ষেত্ৰত স্বচ্ছতা জীয়াই ৰাখক। গুৱাহাটীৰ সচেতন নাগৰিকৰ হৈ অপূৰ্ব কুমাৰ বৰুৱা, ইন্দ্ৰাণী দত্ত, মনোৰমা শৰ্মা, কিশোৰ কলিতা, ৰবীন্দ্ৰনাথ দত্ত, মহেশ ডেকা, সংগীতা দাস, পূজা নিৰলা, জয়ন্ত গগৈ, কৰুণা শৰ্মা, হৰ্ষদী বৰুৱা, নিৰংকুশ নাথ, গৌতম চৌধুৰী, বিদিশা বৰ্মন, কুকিল শইকীয়া, উৎপলা দাস, মছদ্দৰ হুছেইন, অঞ্জুমান ভৰদ্বাজ, চন্দন বৰগোহাঁই,
অনিন্দিতা দাস, গুণৱ কলিতা, সৃষ্টি শৰ্মা, আকাশ দাস, ফাতিমা গুলবদন, ৰাজদীপ মহন্ত, সৌৰভ মেধি, সৌৰজ মেধি, ৰাকেশ হাজৰিকা আৰু গৌৰৱ দাস।